ৰেল বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবে বিপদত নাৰায়ণপুৰৰ তিনিখন গাঁৱৰ ৰাইজ। নাৰায়ণপুৰৰ পথালি পাহাৰ অঞ্চলৰ নপমুৱা গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা উত্তৰ পূব সীমান্ত ৰেলৱেৰ এটা ক্ৰছিং হঠাৎ বন্ধ কৰা কেন্দ্ৰ কৰি বিপদত পৰিছে অঞ্চলটোৰ তিনিখনকৈ গাঁৱৰ ৰাইজ। ৰেল আলিটোৰ মাজেৰে পাৰ হৈ যোৱা নপমুৱা গাঁওখনৰ মূল গড়কাপ্তানি পথটোৰ ওপৰত থকা ৰেল গেট তথা ক্ৰছিংটো ৰেল বিভাগে বন্ধ কৰিব বিচৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। আমি ওপৰলৈ এপ্লিকেশ্যন দিয়া হৈছে, দিয়া এতিয়া আমাৰ ৰাস্তাটো এইপিনে ওপৰলৈ এইটো বন্ধই কৰিছে। তলেদি যদি আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে বা ওপৰদি ব্যৱস্থা এটা কৰি দিয়ে আমাৰ ৰাইজ সুচল হ'ব। ইতিমধ্যে আমাৰ ৰাইজো গোট খাই মেলি চব আবেদন কৰা হ'ল। এইখিনি যদি কৰি দিয়ে আমি উপকৃত হ'ম। আৰু সমস্যা কিমান হ'ব পাৰে? আমাৰতো সমস্যা বহুত ভয়ংকৰ হ'ব, কাৰণ গোটেই আমাৰ 70-80% মানুহৰ খেতি সিপাৰে আছে। বাম খেতি হওক, দ খেতি হওক, চব খেতিয়ে সিপাৰে। আৰু মানুহ এতিয়া সেই খেতি কৰিবলৈ যোৱাটো আমাৰ বন্ধ হ'লে আমাৰ পেটৰ ভাতমুঠি মৰিব। গতিকে সেইটো আমি মহোদয়ৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাক ৰাস্তাটো সুবিধা কৰি দিয়ে। সমস্যা আমাৰ গাঁৱৰ 70% মানুহে খেতি বাতি পাই আছে, চাকৰি বাকৰি বিশেষ নাই। আৰু খেতিটো বন্ধ কৰি দিয়া খেতি বাতি বন্ধ হোৱা আমাৰ খোৱা বোৱাটোৱে বন্ধ হোৱাৰ নিচিনা হ'ব। আৰু ল'ৰা ছোৱালী স্কুলত যোৱা অহা অসুবিধা আছে। বিপিয়া ইফালে যোগাযোগ বহুত সুচল হয়। মতিয়া সময়তে আমাৰ দুইখন গাঁও একেখন গাঁৱৰ নিচিনা হৈ আছিলে, সেইটোও বন্ধ হ'ব। এতিয়া আপোনালোকে কি আহ্বান জনাব? এতিয়া আমাৰ এইটো বন্ধ কৰিলে বিকল্প ব্যৱস্থা কৰিলে ওপৰেদি হওক তলেদি হওক। নপমুৱা, মতিয়া চমুৱা আৰু 1 নং মৰিখুটি গাঁৱৰ কৃষিজীৱী ৰাইজ উপস্থিত হৈ পথটো বন্ধ কৰাৰ তীব্ৰ বিৰোধিতা কৰে। উল্লেখ্য যে উক্ত তিনিখন গাঁৱৰ ৰাইজ পথটোৰ ওপৰত থকা ৰেল গেটখনৰে পাৰাপাৰ হোৱাৰ লগতে পথাৰত কৃষি কাৰ্য কৰিবলৈ যাব লাগে। ৰেল বিভাগে কোনো কাৰণ নোহোৱাকৈ হঠাৎ গেটখন বন্ধ কৰি দিব বিচৰা কাৰ্যত তীব্ৰ বিৰোধিতা কৰে। ৰাইজৰ দাবী বিকল্প পথৰ ব্যৱস্থা কৰি পথাৰত কৃষি কৰ্ম কৰা আৰু ইপাৰ সিপাৰৰ গাঁওকেইখনৰ সৈতে যাতায়াতৰ ব্যৱস্থা সুচল কৰি দিব লাগে। ইতিমধ্যে ৰাইজে ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়ালৈ লিখিত আবেদন জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, ইউএ নিউজ। ৰেলৰ কৰ্তৃপক্ষই যদি বন্ধ কৰি দিয়ে আমাৰতো ডাঙৰ অসুবিধা হ'ব। বিশেষকৈ সিফালৰ গাঁওখনলৈ এইফালৰ গাঁওখনৰ আমাৰ যিটো যোগাযোগ সেইটো বন্ধ হ'ব। ল'ৰা ছোৱালীখিনি সিফালে অহা যোৱাটো বন্ধ হ'ব, স্কুলৰ যোগাযোগটো। তাৰপাছত সিফালৰ কিছুমান মানুহে কি কৰিছে, বাৰী ঘৰ বনাবৰ কাৰণে ভেটি লৈ থৈছে, সেইবিলাকতো এনেই যাব। আৰু খেতি পথাৰ গোটেই মানুহখিনি এই গাঁওখনৰ গোটেই মানুহখিনি সেই খেতি পথাৰবোৰ সিফালে আছে। এতিয়া আজিকালিতো জানে যান্ত্ৰিক যুগ, চব ট্ৰেক্টৰে খেতি কৰে, পাৱাৰ টিলাৰ হাল বায়। এতিয়া কেনেকৈ নিব? এতিয়া কি হ'ব, মানুহবিলাক একদম খাবলৈ নাপাৰিব, খেতি কৰিব নোৱাৰি খাবলৈ নাপাৰিব। এইটো বিৰাট অসুবিধা হ'ব। কি ক'ব, অসুবিধা বন্ধ কৰিবলৈ ওলাইছে। আমি এতিয়া ৰাইজ আহি বহুত আহিছিলে, এতিয়া মানুহ প্ৰায়খিনি গ'লগৈ। সকলোৱে প্ৰতিপাল কৰিছে, সকলোকে মতে এটাই কথা, ৰাস্তাটো লাগে। আমাক ৰাস্তাটো লাগে, যেনি দিয়ে তলেদি দিয়ে ওপৰেদি দিয়ে, মুঠতে ৰাস্তাটো লাগে। এইটোকে আমি ৰেল কৰ্তৃপক্ষক অনুৰোধ কৰি গোটেই ৰাইজে এতিয়া সমস্ত ৰাইজে যিমান আছে 2খন গাঁৱৰ ৰাইজ আহি আকৌ দৰখাস্ত লিখি এতিয়া সকলোৰে পৰা চহী লৈ আকৌ আমাক ৰাস্তাটো লাগিবৰ কাৰণে কি ছাৰ এজন আছে পাণ্ডে ছাৰ, তেওঁৰ হাতত দৰখাস্ত দিছে। তেওঁ কৈছে যে সোনকালে কামটো কৰি দিম বুলি, সেই বুলি ক'লত আমাৰ ৰাইজখিনি গুচি গৈছে। এতিয়া যদি নকৰে নহয় এইটো আৰু বিৰাট অসুবিধা হ'ব বুলি ক'লোঁ। আৰু আপোনালোকক কি বুলি